ছাত্ৰ ছাত্ৰীসকল, আজি আমাৰ পাঠ হৈছে পাঠ 13 ত্ৰয়োদশ পাঠ। এইটো এটা ব্যাকৰণ ভিত্তিক পাঠ আৰু পাঠটোৰ শীৰ্ষক হৈছে পদ পৰিৱৰ্তন। তোমালোকৰ মনত আছে চাগে, পদ আমি আগতেই ইতিমধ্যে শিকি থৈছোঁ। পদ কাক বোলে, পদ কি, পদ কেই প্ৰকাৰৰ, কোনটো পদৰ কি কি ভাগ আছে আৰু প্ৰতিটো ভাগৰে উদাহৰণ। পদ সম্পৰ্কে আমি বিস্তৃত পাঠ ইতিমধ্যে আমি আলোচনা কৰি থৈছোঁ। গতিকে ইয়াতে আমি কি শিকিম, শিকিবলগীয়ানো কি আছে? এতিয়া চোৱা, আজিৰ পদ পৰিৱৰ্তন যিটো পাঠ, তাত আমি মূলতঃ বিশেষ্যৰ পৰা বিশেষণ কৰা বিষয়টো শিকিম। আজি 25/8/2020 তাৰিখে পদ পৰিৱৰ্তন পাঠ শিকিম। এতিয়া পদ কাক বোলে, পদ কেই প্ৰকাৰৰ, কি কি, এইবিলাক আমি আগতে শিকিছোঁ, নহয় জানো? আজি নতুন কথা হৈছে, এতিয়া পদ যে পৰিৱৰ্তন কৰিম, পদ কোন পদক পৰিৱৰ্তন কৰিব পাৰি? বিশেষ্য পদ। বিশেষ্য পদ কাক বোলে? যি পদে নাম বুজায়, তাৰমানে যিকোনো বস্তুৰ সম্বন্ধৰ, গুণৰ, যিকোনো সামগ্ৰীৰ যেতিয়া নাম বুজাব তাকেই বিশেষ্য পদ বুলি কোৱা হয়। মানে নাম বুজোৱা পদ মাত্ৰই বিশেষ্য। বিশেষ্য পদক আমি বিশেষণ পদলৈ বা ক্ৰিয়া পদলৈ পৰিৱৰ্তন কৰিব পাৰোঁ। বিশেষ্য পদৰ সৰ্বনাম ৰূপো পায়, কিন্তু বিশেষ্য পদৰ পৰা সৰ্বনামলৈ পৰিৱৰ্তন নহয়। সৰ্বনামটো বেলেগ, বিশেষ্য পদটোৰ সৰ্বনাম এটা বেলেগ ৰূপ পাওঁ, কিন্তু সেই পদ পৰিৱৰ্তন নহয়। ঠিক আছে? আৰু অব্যয় পদটোতো তাৰ লগত পৰিৱৰ্তন কৰিব পৰা নহয়, কিয়নো অব্যয়টোক কিছুমানে পদ বুলি স্বীকৃতি দিয়া নাই, কাৰণ অব্যয় কেতিয়াও ৰূপৰ পৰিৱৰ্তন নহয়। গতিকে অব্যয় এক প্ৰকাৰৰ শব্দ বুলি কোৱা হৈছে ব্যাকৰণত। গতিকে থাকিল আমাৰ চাৰিটা: বিশেষ্য, বিশেষণ, সৰ্বনাম আৰু ক্ৰিয়া। গতিকে বিশেষ্য পদক আমি বিশেষণলৈ ৰূপান্তৰ কৰিব পাৰি, কিছুমান বিশেষ্য পদক ক্ৰিয়ালৈ ৰূপান্তৰ কৰিব পাৰি। ঠিক তেনেকৈ কিছুমান ক্ৰিয়া পদক বিশেষ্যলৈ ৰূপান্তৰ কৰিব পাৰি, কিছুমান বিশেষণ পদক বিশেষ্যলৈ ৰূপান্তৰ কৰিব পাৰি। সৰ্বনামৰ লগত পৰিৱৰ্তন নহয়, সৰ্বনামৰ ৰূপ থাকে বেলেগ। বিশেষ্য পদত সৰ্বনাম ৰূপ আমি বিচাৰিলে পাওঁ। গতিকে বিশেষ্য পদটোৰ ঠাইত সৰ্বনাম পদ ব্যৱহাৰ কৰিব পাৰি। গতিকে এইটো হৈছে কি, কোন পদক পৰিৱৰ্তন কৰিব পাৰি সেই বিষয়ে আমি ক'লোঁ। এতিয়া মই ক'লোঁ বিশেষ্য পদক বিশেষণ কৰিব পাৰি, বিশেষ্য পদক ক্ৰিয়া কৰিব পাৰি, ক্ৰিয়া পদৰ পৰা বিশেষ্য কৰিব পাৰি, বিশেষণৰ পৰাও বিশেষ্য কৰিব পাৰি। গতিকে এইকেইটা পদৰ মাজতে আমাৰ পৰিৱৰ্তনৰ কথাটো লুকাই আছে। কিন্তু আজিৰ পাঠটোৰ আমাৰ যিটো আলোচনা, সেই আলোচনাটো বিশেষ্য আৰু বিশেষণৰ মাজত সীমাবদ্ধ। মানে বিশেষ্য পদক বিশেষণলৈ পৰিৱৰ্তন কৰা। তোমালোকে যিমানে ডাঙৰ হৈ যাবা, সিমানে আৰু বেছিকৈ শব্দ পাবা বিশেষ্যৰ পৰা বিশেষণ কৰা, বিশেষণৰ পৰা বিশেষ্য কৰা। তো এতিয়া আমি প্ৰাথমিকভাৱে, যিহেতুকে তোমালোক সৰু ক্লাছত আছে, তোমালোক প্ৰাথমিকভাৱে কিছু থুলমূলকৈ তাৰ এটা আভাসহে দিম। গতিকে আমাৰ আজিৰ আলোচনা হৈছে বিশেষ্যৰ পৰা বিশেষণ। এতিয়া তুমি বিশেষ্য আৰু বিশেষণৰ উদাহৰণ, মানে ডিফাৰেঞ্চটো, মানে তাৰ ব্যৱধানটো, তাৰ পাৰ্থক্যটো প্ৰথমতে বুজি ল'ব লাগে। বিশেষ্য পদটোৱে সদায় কোনো বস্তু, কোনো মানুহ, প্ৰাণী, সামগ্ৰী বা গুণ বা ক্ৰিয়া, এইবিলাকৰ নাম বুজাব লাগে। মানে এনি কাইণ্ড অফ নেম, যিকোনো নাম হ'লেহে সি বিশেষ্য হ'ব, সি নাম হ'ব লাগিব। বিশেষণ কি হ'ব? বিশেষণে আন পদক, মানে বিশেষ্যকো হ'ব পাৰে, বিশেষণকো হ'ব পাৰে, ক্ৰিয়াকো হ'ব পাৰে,
বা কেতিয়াবা কেতিয়াবা সৰ্বনামকো হ'ব পাৰে, তাক বিশেষভাৱে বুজাব লাগিব, তাৰ বিশেষত্ব বুজাব লাগিব, তাৰ তাৰমানে স্পেচিয়েলিটি বুজাব লাগিব। তাক বিশেষভাৱে বুজালে তেতিয়া সি বিশেষণ হ'ব। উদাহৰণ, দুখ। দুখ বুলি কওঁতে তোমালোকৰ দুখ লাগে। দুখ এটা আমাৰ অন্তৰত লুকাই থকা গুণ এটাৰ নাম, অন্তৰত লুকাই থকা এটা আমাৰ ভাৱ এটাৰ নাম, ভাৱনা এটাৰ নাম। ভাৱনাবিলাক হৈছে আমাৰ এইবিলাক গুণ বা দোষ, এইবিলাক দোষ গুণ এইবিলাকৰ সেইটো এটা নাম হয়। মানে দুখটো এটা আমাৰ অন্তৰত লুকাই থকা ভাৱ এটাৰ নাম। এতিয়া দুখটো হৈছে বিশেষ্যকৰ, কিন্তু যেতিয়া তাক আমি তাৰ লগত ইয়া প্ৰত্যয় লগাই দুখীয়া কৰিম, দুখীয়া হ'লে সি কিন্তু কোনোবা এজন দুখ থকা ব্যক্তিক বুজাব। অৰ্থাৎ দুখীয়াটো দুখক বুজোৱা নাই, সেই দুখ থকা মানুহজনক বুজাইছে, অন্য এজন মানুহক বুজাইছে যাৰ দুখ আছে। বুজি পাইছানে? গতিকে দুখ মানে নাউন হ'ল বিশেষ্য পদ, আৰু দুখীয়া মানে যিজন মানুহৰ দুখ আছে সেইজনক বুজালে। উদাহৰণটোৰ পৰা স্পষ্ট হৈছেনে? এটা বিশেষ্য, আন এটা বিশেষণ। তোমালোকে বিশেষ্য আৰু বিশেষণৰ পাৰ্থক্যটো তোমালোকে বিচাৰি উলিয়াব জানিব লাগিব। তেতিয়া তোমালোকৰ যি ধৰণৰে শব্দ নাহক ভৱিষ্যতে তোমালোকৰ বিশেষ্য বা বিশেষণ কৰোঁতে বা বিশেষণ পদৰ বিশেষ্যৰ লিখোঁতে কেতিয়াও সমস্যা নহয়। সদায় মনত ৰাখিবা, বিশেষ্য পদ হ'ব লাগিলে সি নাম বুজাব লাগিব, আৰু বিশেষণ হ'ব লাগিলে সি অন্য এজনক বুজাব লাগিব, অন্য কিবা এটাক বুজাব লাগিব। ঠিক আছে, মই কেইটামান উদাহৰণ দিছোঁ। কিতাপত কেইটামান আছে। ভাগৰ। ভাগৰটো আমাৰ কি হয়, যেতিয়া আমি খেলোঁ তেতিয়া আমাৰ ভাগৰ লাগে। ভাগৰটো এটা গুণৰ নাম, দুখ ভাগৰ এইবিলাক গুণৰ নাম। কিন্তু ভাগৰ যেতিয়া আমাৰ লাগে তেতিয়া আমি ভাগৰুৱা হওঁ। ভাগৰুৱা বুলি কওঁতে মোক বুজাইছে, মোৰ যেতিয়া ভাগৰ লাগিল তেতিয়া মই ভাগৰুৱা। মোক, তোমাক, তাক, যাকে নহওক, ভাগৰুৱা মানে সেই মানুহজনক বুজাইছে যাৰ ভাগৰ লাগিছে। গতিকে ভাগৰুৱাটো বিশেষণ, ভাগৰটো বিশেষ্য। ঠিক তেনেকৈ ধৰ্ম। ধৰ্ম হৈছে এটা নাউন, ধাৰণ কৰা বস্তুটোৱেই ধৰ্ম। গতিকে ধাৰণ কৰা বস্তুটোৰ নাম হৈছে ধৰ্ম। গতিকে ধৰ্ম যিয়ে পালন কৰে তেওঁ ধাৰ্মিক। গতিকে সেই ধাৰ্মিক মানে সেই মানুহজনক বুজাইছে যে ধৰ্ম পালন কৰে। স্বৰ্গ। স্বৰ্গ মানে হেভেন। আমি যে কওঁ স্বৰ্গলোক, এইটো এটা নাম হ'ল, কিন্তু স্বৰ্গৰ লগত সম্বন্ধ থকা বস্তুটোক স্বৰ্গীয় বুলি কয়। স্বৰ্গীয়টোৱে স্বৰ্গক বুজোৱা নাই, স্বৰ্গৰ লগত সম্বন্ধ থকা সেইটো বস্তু অন্য এটা বস্তুক বুজাইছে। ঠিক আছে, মানে গুণ। গুণটো মানে তোমাৰ মোৰ থকা কোৱালিটি, সেইটো এটা নাম। কিন্তু যাৰ তাত সেই কোৱালিটিটো থাকে তেওঁ গুণী। সেই গুণী মানে সেই মানুহজনক বুজাইছে, অৰ্থাৎ তেওঁ বিশেষণ পদ। গুণীটো বিশেষণ আৰু গুণটো হৈছে বিশেষ্য। ঠিক আছে, ইয়াতে মই কিতাপতটো যিকেইটা আছে সেইকেইটা তোমালোকে পঢ়িবাই, তাত বাহিৰেও মই কিতাপৰ পৰা বাহিৰত কেইটামান আৰু উদাহৰণ দিছোঁ। চোৱা, বন। বন মানে জানা, ফৰেষ্ট, অৰণ্য, হাবি জংঘল। বনৰ যিটো বিশেষণ ৰূপ হ'ব বনৰীয়া বা বনজ। বনৰীয়া বা বনজ। বনানী শব্দ এটা আছে, বনানীটো কিন্তু বিশেষণ হ'ব নোৱাৰে। কেতিয়াবা বিশেষ্য পদৰো বেলেগ ৰূপ পোৱা যায়। বনৰ পৰা বনানী হৈছে, কিন্তু বনানীটো বিশেষণ হ'ব নোৱাৰে। কিয়? বনানীটোৱে নামেই বুজাইছে। বনানীটোৱে বিশেষ বনটোৰ এটা বহুবচন ধৰণৰ এটা ৰূপ বুজাইছে। ঠিক আছে, গতিকে বনানীটো বিশেষ্য পদে, কিন্তু বনৰীয়া, বনজ এইবিলাক হ'ব বিশেষণ। ঠিক তেনেকৈ পৰ্বত। পৰ্বতীয়া, পৰ্বতীয়াটো তাৰ বিশেষণ। পাহাৰ, পাহাৰুৱা। পাহৰুৱা বা পাহাৰুৱা অঞ্চল। তোমালোকে ফুৰিব যোৱা যায় হিল চাইড, হেৰিবিলাকত আমি হিল ষ্টেশ্যনবিলাকত ফুৰিব যাওঁ, সেই পাহাৰুৱা স্থান, পাহাৰুৱা ৰাস্তা। পাহাৰুৱাটোৱে বিশেষণ বুজাইছে, পাহাৰটো বিশেষ্য। পথাৰ, পথাৰুৱা। এইবিলাকত চোৱা, আমি কিছুমান প্ৰত্যয় লগাই, কিছুমান উৱা, ইয়া, ই এনেকুৱা ধৰণৰ প্ৰত্যয় লগাই তাক বিশেষণ কৰিছোঁ। সহজ এইবিলাক, ইয়াতকৈ টানো আছে। সহজ এইবিলাক চোৱা, বন, বনৰীয়া, ইয়া লগাইছোঁ। পৰ্বত, পৰ্বতীয়া, ইয়া লগাইছোঁ। পাহাৰ, পাহাৰীয়া, ইয়া লগাইছোঁ। পথাৰ, পথৰুৱা, উৱা লগাইছোঁ। হাল, হালোৱা, ওৱা লগাইছোঁ। হাল বোৱা মানুহজনক হালোৱা কোৱা হয়। হাল মানে হৈছে আকৌ সেই নাঙলেৰে গৰুৰ লগত জোতাই থকা সেই গোটেই বস্তুটো হাল বুলি কয়। হাল, হালোৱা, যিয়ে হাল বায় তেওঁ হালোৱা। ঠিক তেনেকৈ দুখ, দুখীয়া, অলপ আগতে কৈছোঁ। কাঁইট, কাঁইট মানে কি?
কাইট মানে যিটো আমাৰ কণ্টক, এই কেতিয়াবা কাইটে পিন্ধে নহয়, কাইট, ঠিক আছে। কাইটৰ পৰা কি হৈছে কাইটীয়া, জ্ঞান, জ্ঞানী, ই প্ৰত্যয় লগাইছে তাতে, জ্ঞানী, মাটি, মতীয়া, ইয়া লগাইছোঁ, অন্তৰ, আন্তৰিক, ইয়াত ইক প্ৰত্যয় লগাওঁতে প্ৰথম যিটো স্বৰবৰ্ণ সি দীৰ্ঘ হৈ গৈছে, অন্তৰৰ পৰা আন্তৰিক হৈছে। ঠিক তেনেকৈ ইতিহাসটো তাৰ ইক প্ৰত্যয় লগাওঁতে ঐতিহাসিক